Hello everyone. আপুনি যদি অসমত এটা এনজিও ক্লাব সোসাইটি বা এসোসিয়েশন সোসাইটি সেক্টৰত ৰেজিষ্টাৰ কৰিছে তেনেহলে ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আপোনালোকক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। অসমত প্ৰতি বছৰে বহুতো এনজিও ক্লাব সোসাইটি বা এসোসিয়েশন সোসাইটি সেক্টৰত ৰেজিষ্টাৰ কৰে, কিন্তু ৰেজিষ্ট্ৰেচনৰ পিছত কি ডকুমেন্টছৰ প্ৰয়োজন হয় সেই বিষয়ে বহু ব্যক্তিয়ে জ্ঞাত নহয়। So friends, আজিৰ ভিডিঅ'ত আপোনালোকে এনজিওটো ৰেজিষ্ট্ৰেচনৰ পিছত কি ডকুমেন্টছৰ প্ৰয়োজন হয় তাৰ বিষয়ে জানিব পাৰিব। ইয়াত যিখিনি ডকুমেন্টছৰ কথা কোৱা হৈছে সেইখিনি একেবাৰে ম্যান্ডেটৰী ডকুমেন্টছ হয়। যদি সেই ডকুমেন্টছখিনি আপোনালোকে প্ৰিপেয়াৰ নকৰে তেন্তে আপোনালোকে এনজিওটো যেতিয়া 3 ইয়াৰ্ছ পিছত ৰিনিউৱেল কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে বিভিন্ন প্ৰবলেমছৰ সন্মুখীন হ'ব। So friends, এইকেইটা ডকুমেন্টছ আপোনালোকে আপোনালোকৰ নিজৰ এনজিওটো ৰেজিষ্ট্ৰেচন কৰাৰ পিছতে প্ৰিপেয়াৰ কৰি ল'ব, যাতে আপোনালোকে 3 ইয়াৰ্ছ পিছত যেতিয়া ৰিনিউৱেলৰ বাবে এপ্লাই কৰে তেতিয়া কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। পোনপ্ৰথমে আপোনালোকৰ এনজিওটোৰ ৰেজিষ্ট্ৰেচন হোৱাৰ পাছত যেতিয়া ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ইস্যু হ'ব তাৰ পাছত আপোনালোকে এনজিওটোৰ বাবে এখন পেন কাৰ্ডৰ এপ্লাই কৰিব। দ্বিতীয়তে আপোনালোকে আপোনালোকৰ এনজিওটোৰ বাবে এটা বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। সো আপোনালোকে আপোনাৰ এনজিওটোৰ নামত এটা বেংক একাউণ্ট ওপেন কৰি ল'ব। তাৰ পিছৰ ডকুমেন্টছটো হৈছে প্ৰত্যেকটো ফাইনেন্সিয়েল ইয়াৰৰ অডিট ৰিপৰ্ট, অৰ্থাৎ আপোনালোকৰ এনজিওটোৰ ৰেজিষ্ট্ৰেচন কৰাৰ পিছৰ পৰা প্ৰতি ফাইনেন্সিয়েল ইয়াৰত আপোনালোকে এটা অডিট ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগিব, যিটো অডিট ৰিপৰ্ট আপোনালোকে এনজিওটো ৰিনিউৱেল কৰাৰ সময়ত সাবমিট কৰিব লাগিব। তাৰ পিছৰ ডকুমেন্টছটো হৈছে এক্টিভিটি ৰিপৰ্ট, অৰ্থাৎ প্ৰতি বছৰে আপোনালোকে যিমানখিনি এক্টিভিটি কৰে সেই এক্টিভিটিখিনিৰ এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগিব। যেতিয়া 3 বছৰ পিছত আপোনালোকে ৰিনিউৱেলৰ বাবে এপ্লাই কৰিব তেতিয়া এই এক্টিভিটি ৰিপৰ্টসমূহ সাবমিট কৰিব লাগিব। সো ফ্ৰেণ্ডছ, এনজিও এটা ৰেজিষ্ট্ৰেচন কৰাৰ পাছত এইকেইটা ডকুমেন্টছ অতিকৈ প্ৰয়োজনীয় ডকুমেন্টছ হয়। এই ডকুমেন্টছ কেইটা আপোনালোকে প্ৰিপেয়াৰ কৰি ল'ব। যদি এই ডকুমেন্টছ কেইটা আপোনালোকৰ প্ৰিপেয়াৰ হৈ নাথাকে তেন্তে আপোনালোকে 3 বছৰ পাছত যেতিয়া ৰিনিউৱেলৰ বাবে এপ্লাই কৰিব তেতিয়া বিভিন্ন প্ৰবলেম ফেচ কৰিব লাগিব। এতিয়া আমি চাম এনজিওটোৰ পেন কাৰ্ডৰ বাবে আমাক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব। এনজিওটোৰ পেন কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত আপোনালোকক এটা ডকুমেন্টছৰ প্ৰয়োজন হ'ব। সেই ডকুমেন্টছটো হৈছে এনজিওটোৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন। সো এনজিওটোৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ইস্যু হোৱাৰ পাছতে আপোনালোকে সেই ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখনেৰে এনজিওৰ বাবে পেন কাৰ্ডৰ এপ্লাই কৰি ল'ব। তাৰ পিছৰ ডকুমেন্টছটো হৈছে বেংক একাউণ্ট। সো এনজিওৰ বেংক একাউণ্ট এটা খুলিবৰ বাবে আমাক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তলত মই মেনশ্যন কৰি দিছোঁ। পোনপ্ৰথমে আমাৰ এনজিওটোৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। দ্বিতীয়তে এনজিওটোৰ বেংক একাউণ্ট ওপেনিঙৰ বাবে এটা ৰিজলিউশ্যন কপিৰ প্ৰয়োজন হ'ব। তৃতীয়তে এনজিওটোৰ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন অৰ্থাৎ MOA এখনৰ প্ৰয়োজন হ'ব। চতুৰ্থতে এনজিওটোৰ পেন কাৰ্ডৰ প্ৰয়োজন হ'ব। আৰু শেষত যিহেতু বেংক একাউণ্টটো এনজিওৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীৰ জইণ্ট একাউণ্ট হ'ব, সো প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীৰ KYC ডকুমেণ্টছখিনিৰ প্ৰয়োজন হ'ব। এনজিওৰ বেংক একাউণ্টৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছখিনি বেংক অনুযায়ী অলপ চেঞ্জেছ হ'ব পাৰে, অৰ্থাৎ বেংক অনুযায়ী এই ডকুমেণ্টছখিনিৰ উপৰিও অন্য এডিশ্যনেল ডকুমেণ্টছো বিচাৰিব পাৰে। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিলোঁ এনজিও ক্লাব সোসাইটি বা এছ'চিয়েশ্যন এটা সোসাইটি সেক্টৰত ৰেজিষ্ট্ৰেচনৰ পিছত আমাৰ কি ডকুমেণ্ট প্ৰিপেয়াৰ কৰিব লাগে। আপোনালোকে যদি অসমত এনজিও ক্লাব সোসাইটি বা এছ'চিয়েশ্যন এটা ৰেজিষ্ট্ৰেচন বা ৰিনিউৱেল কৰিম বুলি ভাবি আছে আৰু লগতে এই ভিডিঅ'ত মেনশ্যন কৰা ডকুমেণ্টছসমূহ অৰ্থাৎ এনজিওৰ পেন কাৰ্ড, এনজিওৰ অডিট ৰিপৰ্ট প্ৰিপেয়াৰ কৰিম বুলি ভাবি আছে, আমাৰ কনচালটেঞ্চিৰ সৈতেও যোগাযোগ কৰি গোটেইখিনি কাম কৰিব পাৰে। এনজিওৰ ৰেজিষ্ট্ৰেচন, এনজিওৰ ৰিনিউৱেল, এনজিওৰ অডিট ৰিপৰ্ট, এনজিওৰ পেন কাৰ্ড কমপ্লিট ছাৰ্ভিচ আমাৰ কনচালটেঞ্চিৰ ফালৰ পৰা প্ৰভাইড কৰা হয়। ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে। এনজিও ৰেজিষ্ট্ৰেচন, ৰিনিউৱেল নাইবা ডকুমেণ্টছ ৰিলেটেড যিকোনো ধৰণৰ কুৱেৰিৰ বাবে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ।